Dear student, welcome to my YouTube channel. যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ নোটিছ। এই নোটিছত যি কোৱা হৈছে হেয়া যদি ছাত্ৰ ছাত্ৰীসকলে নকৰে তেতিয়াহ'লে নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অসম চৰকাৰৰ আঁচনি লাভ নকৰিব পাৰে। গতিকে ইয়াতে কি কোৱা হৈছে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা। এই নোটিছত কৈছে It is hereby notified to all the concerned that in order to process the admission of students in ASA's first year class for the session 2025-26 in different institutions, universities, degree colleges, senior secondary schools, higher secondary schools under ASEP Division 2, the Darpan admission portal will be made live from 17 April 2025. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে 17 এপ্ৰিলৰ পৰা এই দৰ্পণ পৰ্টেলৰ জৰিয়তে এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব পাৰিব। ইয়াতে কিছুমান ইম্পৰ্টেণ্ট টাইম লাইন দিছে। 1 নম্বৰত কৈছে ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন বাই এপ্লিকেণ্টছ 17 এপ্ৰিল টু 24 এপ্ৰিল। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে এই দৰ্পণ পৰ্টেলৰ জৰিয়তে এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব পাৰিব। ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে 17 এপ্ৰিল আৰু ইয়াৰ লাষ্ট ডেট হৈছে 24 এপ্ৰিল। ইয়াৰ ভিতৰত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই দৰ্পণ পৰ্টেলৰ জৰিয়তে এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব লাগিব। 2 নম্বৰত কৈছে প্ৰিপাৰেশ্যন অফ মেৰিট লিষ্ট অৰ ৱেইটিং লিষ্ট বাই দ্য ইনষ্টিটিউশ্যনছ। যে তোমালোকে এপ্লাই কৰাৰ পিছত ইনষ্টিটিউশ্যনবোৰে তোমালোকৰ এটা মেৰিট লিষ্ট নাইবা ৱেইটিং লিষ্ট প্ৰিপেয়াৰ কৰিব আৰু ইয়াৰ ডেটটো হৈছে 25 এপ্ৰিলৰ পৰা 26 এপ্ৰিল। এই 2 দিনৰ ভিতৰত ইনষ্টিটিউশ্যনবোৰে নিজৰ মেৰিট লিষ্ট নাইবা ৱেইটিং লিষ্ট প্ৰস্তুত কৰিব লাগিব। 3 নম্বৰত কৈছে পাব্লিকেশ্যন অফ প্ৰভিজনেল ছিলেকশ্যন লিষ্ট অৰ ৱেইটিং লিষ্ট ভেলিড আপ টু 10 মে 2025। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তোমালোকৰ যে ইনষ্টিটিউশ্যনবোৰে মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব সেইটো তেওঁলোকে পাব্লিছ কৰিব লাগিব আৰু সেই মেৰিট লিষ্ট 10 মেলৈকে ভেলিড থাকিব আৰু এই কামটো 27 এপ্ৰিল দিনৰ 10টাৰ আগত কৰিব লাগিব। 4 নম্বৰত কোৱা হৈছে একচেপ্টেঞ্চ অফ এডমিশ্যন অফাৰ বাই ষ্টুডেণ্টছ। অৰ্থাৎ ইয়াতে কৈছে যে তোমালোকৰ যি মেৰিট লিষ্ট প্ৰকাশ পাব সেইটো শিক্ষাৰ্থীসকলে একচেপ্ট কৰিব লাগিব আৰু এই কামটো 27 এপ্ৰিলৰ পৰা 29 এপ্ৰিলৰ ভিতৰত কৰিব লাগিব। 5 নম্বৰত কৈছে কনফাৰ্মেশ্যন অফ এডমিশ্যন বাই ইনষ্টিটিউশ্যনছ ইন দাৰ্পান অনলাইন আৰু তোমালোকে যে সেইটো একচেপ্ট কৰিলা এইটো সেই ইনষ্টিটিউশ্যনটোৱে কনফাৰ্ম কৰিব লাগিব আৰু এইটো 30 এপ্ৰিলৰ পৰা আৰম্ভ কৰি 10 মেৰ ভিতৰত কৰিব লাগিব। এই কামটো ইনষ্টিটিউশ্যনবোৰে কৰিব তোমালোকে এইটো একো কৰিব নালাগে। আৰু ইয়াতে কিছুমান গাইডলাইন দিছে। ইয়াতে গাইডলাইনছ অৰ্থাৎ SOP ফৰ ইনষ্টিটিউশ্যন এইটো তোমালোকৰ কাৰণে নহয়। এখৰ ফালে কোৱা হৈছে ইনষ্ট্ৰাকশ্যনছ ফৰ ষ্টুডেণ্টছ এইটো কিন্তু তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ইয়াতে 1 নম্বৰত কৈছে এন এপ্লিকেণ্ট হেজ টু ছাবমিট এপ্লিকেশ্যন অনলাইন থ্ৰু দৰ্পণ পৰ্টেল। ইয়াতে কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে দৰ্পণ পৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব, এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব। 2 নম্বৰত কৈছে এ ষ্টুডেণ্ট কেন এপ্লাই আপ টু মেক্সিমাম অফ 5 নাম্বাৰ অফ এপ্লিকেশ্যনছ। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তোমালোকে যেতিয়া এপ্লাই কৰিবা তেতিয়া তোমালোকে 5খন ইনষ্টিটিউশ্যন নাইবা স্কুলছ তোমালোকে ছিলেক্ট কৰিব পাৰিবা, তাৰ বেছি কিন্তু তোমালোকে কৰিব নোৱাৰিবা। 3 নম্বৰত কৈছে to edit profile of a student he or she can visit the Darpan tab in the student dashboard before preparation of selection list by the institution. The profile of a student can be edited only once. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তোমালোকে যেতিয়া এপ্লাই কৰিবা তেতিয়া যদি কিবা ভুল হৈছে নাইবা তোমালোকৰ ছিলেক্ট কৰিব লাগিছিল এখন ইনষ্টিটিউশ্যন কিবা কাৰণত যদি বেলেগ ইনষ্টিটিউশ্যন ভুলত ছিলেক্ট কৰা তেতিয়াহ'লে সেইটো তোমালোকে এডিট কৰিব পাৰিবা আৰু সেই কামটো তোমালোকে মাত্ৰ এবাৰহে এডিট কৰিব পাৰিবা আৰু সেইটো যেটো সিলেকশন লিষ্ট আছে সেই লিষ্ট প্ৰিপেয়াৰ কৰাৰ আগতে তোমালোকে কামটো কৰিব লাগিব। 4 নম্বৰত কৈছে the published selection list and waiting list for admission into
HS first year will be made available in the Darpan portal for the students. The student will be notified of their selection through SMS. অর্থাৎ ইয়াতে কোৱা হৈছে যে তোমালোকে যেতিয়া এপ্লাই কৰিবা তেতিয়া তোমালোকৰ এটা মেৰিট লিষ্ট নাইবা ৱেটিং লিষ্ট ইহঁতে প্ৰস্তুত কৰিব আৰু তোমালোকে যদি তাত সিলেক্ট হোৱা তেতিয়াহ'লে তেওঁলোকে SMSৰ জৰিয়তে তোমাক সেইটো ইনফৰ্ম কৰি দিব। 5 নম্বৰত কোৱা হৈছে after publication of selection list candidate will be allowed to approve only one institution for admission using their login ID in the portal. The candidate must take admission in the institution concerned within the stipulated time period to complete the admission process. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এপ্লাই কৰিব আৰু তেওঁলোকৰ যেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব তেতিয়া ছাত্ৰ ছাত্ৰীসকলে কেৱল মাত্ৰ এখন ইনষ্টিটিউচন সিলেক্ট কৰিব পাৰিব। ইয়াৰ বেছি কিন্তু তেওঁলোকে সিলেক্ট কৰিব নোৱাৰিব। এপ্লাই কৰাৰ সময়ত তেওঁলোকে 5খন ইনষ্টিটিউচন সিলেক্ট কৰিব পাৰে কিন্তু যেতিয়া মেৰিট লিষ্ট আহিব তাৰ ভিতৰত কেৱল মাত্ৰ এটাহে তেওঁলোকে একচেপ্ট কৰিব লাগিব আৰু এই কামটো টাইমৰ ভিতৰত কৰিব লাগিব নহ'লে কিন্তু তেওঁৰ প্ৰফাইলটো ডিলিট কৰা হ'ব। 6 নম্বৰত কৈছে a student will be able to change their preferred subject। অৰ্থাৎ 6 নম্বৰত কোৱা হৈছে যদি ষ্টুডেণ্ট গৰাকীয়ে এপ্লাই কৰাৰ পিছত নিজৰ সাবজেক্ট চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে যেতিয়া তেওঁলোকে সেই ইনষ্টিটিউচনত ভিজিট কৰিব ইনষ্টিটিউচনত তেওঁলোকে যাব তেতিয়া তেওঁলোকে সেই সাবজেক্ট চেঞ্জ কৰিব পাৰে। 7 নম্বৰত কৈছে if a student does not accept the admission offer within stipulated time the student will be removed from the selection list with information through SMS। যদি ছাত্ৰ বা ছাত্ৰীগৰাকী সেই এডমিশ্যন একচেপ্ট নকৰে অফাৰটো একচেপ্ট নকৰে টাইমৰ ভিতৰত তেতিয়াহ'লে ইনষ্টিটিউচনে সেইটো ৰিমুভ কৰি দিব মেৰিট লিষ্টৰ পৰা আৰু এই ইনফৰমেশ্যনটো SMSৰ জৰিয়তে ছাত্ৰগৰাকীক দিয়া হ'ব। 8 নম্বৰত কৈছে if a student does not apply or select any institution within stipulated time of opening of Darpan portal the student's name or profile will be disabled on the portal with information through SMS। যদি ছাত্ৰ বা ছাত্ৰীগৰাকী এপ্লাই নকৰে আৰু তেওঁলোকৰ মেৰিট লিষ্ট অহাৰ পিছত তেওঁলোকে যদি কোনোবা এটা ইনষ্টিটিউট সিলেক্ট নকৰে তেতিয়াহ'লে তেওঁৰ যিটো প্ৰফাইল থাকিব দৰ্পণ পৰ্টেলত সেইটো ৰিমুভ কৰি দিয়া হ'ব সেইটো ডিসেবল কৰি দিয়া হ'ব আৰু এই ইনফৰমেশ্যনটো ছাত্ৰগৰাকীক SMSৰ জৰিয়তে দিয়া হ'ব। 9 নম্বৰত কৈছে মোবাইল নাম্বাৰ শুড বি ইউনিক। অৰ্থাৎ মোবাইল নাম্বাৰ ইউনিক থাকিব লাগিব। এটা মোবাইল নম্বৰৰ জৰিয়তে 2-3টা প্ৰফাইল ক্ৰিয়েট কৰিব নোৱাৰে। 10 নম্বৰ এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট নহয়।